নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি যি সকল লোকে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ কিয়নো চৰকাৰী ঘৰ লাভ নকৰা পৰিয়ালে এতিয়া লাভ কৰিব চৰকাৰী ঘৰ 10 লাখ লোকক দিয়া হ'ব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা গণৰাজ্য দিৱসৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা ৰাজ্যবাসীৰ বাবে অত্যন্ত ভাল খবৰ এয়া কিয়নো আপুনিও এতিয়া চৰকাৰী ঘৰ লাভ কৰিব অতি শীঘ্ৰেই সবিশেষ লৈ আহিছো এই মুহূৰ্তত सरकारी घर लाभ नकरा लोकर बाबे डांगर खबर जी सकले सरकारी घर लाभ करा नाइ तेलुकर बाबे ভাল खबर সকলো পৰিয়ালৰ বাবে ভাল খবৰ আনিছে মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা আৰু গণৰাজ্য দিৱসৰ দিনটোতে মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কৰিছে চলিত বৰ্ষত 6 লাখ লোকক চৰকাৰী ঘৰ দিয়াৰ চিন্তা চৰ্চা চলোৱা হৈছে অহা বৰ্ষৰ ভিতৰত পুনৰ 4 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ আৰু 10 লাখ লোকে এনেদৰে ঘৰ লাভ কৰিব দৰিদ্ৰ লোকক বাসস্থানৰ অধিকাৰ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে পুনৰ এক ডাঙৰ মন্তব্য কৰিছে চৰকাৰী ঘৰ লাভ নকৰা লোকৰ বাবে ডাঙৰ খবৰ এয়া গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা চলিত বৰ্ষৰ যেটো এই চলিত বৰ্ষত 6 লাখ লোকক চৰকাৰী ঘৰ দিয়া হ'ব আৰু অহা বৰ্ষৰ ভিতৰত পুনৰ 4 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ আৰু সৰ্বমুঠ 10 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ দৰিদ্ৰ লোকক বাসস্থানৰ অধিকাৰ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে কিয়নো বহুত লোকে এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই আৰু যি সকল লোকে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে অত্যন্ত এয়া এটা ভাল খবৰ কিয়নো অতি শীঘ্ৰেই আপোনালোকে লাভ কৰিব চৰকাৰী ঘৰ আৰু এই চৰকাৰী ঘৰ লাভ কৰিবলৈ হলে আপোনালোকে পঞ্জীয়ন কৰিব লাগিব কিন্তু মুখ্যমন্ত্ৰীয়ে যেটো উল্লেখ কৰিছে যে এতিয়া সকলো দৰিদ্ৰ দুখীয়া লোকে চৰকাৰী ঘৰ লাভ কৰিব আৰু অতি শীঘ্ৰেই আপুনি লাভ কৰিব এই চৰকাৰী ঘৰ লাভ কৰিবলৈ হলে কিছু নিয়ম মানিব লাগিব গণৰাজ্য দিৱসৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে আৰু চৰকাৰী ঘৰ লাভ নকৰা পৰিয়ালৰ বাবে এয়া এটা ভাল খবৰ কিয়নো অতি শীঘ্ৰেই আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম দুখীয়া দৰিদ্ৰ জনক বাসভৱনৰ অধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যত এই বছৰৰ ভিতৰত 6 লাখ নতুন আবাস নিৰ্মাণৰ বাবে আৰু অহা বছৰৰ ভিতৰত এই আবাস নিৰ্মাণৰ প্ৰক্ৰিয়াক আৰু 4 লাখলৈ বৃদ্ধি কৰি 10 লাখ নতুন আবাসৰ আমাক পৰিকল্পনা কৰিবলৈ সাহস দিছে আমাৰ ৰাজ্যৰ দুখীয়া দৰিদ্ৰ জনক বাসভৱনৰ অধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যত এই বছৰৰ ভিতৰত 6 লাখ নতুন আবাস নিৰ্মাণৰ বাবে আৰু অহা বছৰৰ ভিতৰত এই আবাস নিৰ্মাণৰ প্ৰক্ৰিয়াক আৰু 4 লাখলৈ বৃদ্ধি কৰি 10 লাখ নতুন আবাসৰ আমাক পৰিকল্পনা কৰিবলৈ সাহস দিছে আমাৰ ৰাজ্যৰ দুখীয়া দৰিদ্ৰ জনক বাসভৱনৰ অধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যত এই বছৰৰ ভিতৰত 6 লাখ নতুন আবাস নিৰ্মাণৰ বাবে আৰু অহা বছৰৰ ভিতৰত এই আবাস নিৰ্মাণৰ প্ৰক্ৰিয়াক আৰু 4 লাখলৈ বৃদ্ধি কৰি 10 লাখ নতুন আবাসৰ আমাক পৰিকল্পনা কৰিবলৈ সাহস দিছে